হেল্ল' গাইজ, এই ভিডিঅ'টো বনোৱা মোৰ কোনো উদ্দেশ্য নাছিল আৰু গাইজ মই গম পোৱা মতে গাইজ আইতাৰ 108 বছৰ হৈ গ'ল আৰু গাইজ আইতাই বহুত বেছি কষ্ট খাই আছিল। আজি তাক ভগৱানে লৈ গ'ল, যমৰাজে লৈ গ'ল গাইজ। আৰু গাইজ ইমান বৰষুণত ৰাইজে বহুত গাইজ কষ্ট খাইছে আৰু ঘৰৰ মানুহেও আইতাও বহুত কষ্ট পাইছে আৰু ৰাইজৰ মানুহক চেলুট জনাইছোঁ গাইজ। আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণ চাওক। দেখাইছো নকাকে মোক কৰ ক কৈ আছো মই এতিয়া ক বৰ্তমান দেখো এই আমাৰ আবু মৰি গ'ল আজি সোমবাৰ 108 বছৰ 108 বছৰ তেওঁৰ আজিহে আমি শ্মশানত চব তেওঁক সেই হেৰি কৰি আছো সৎকাৰ কৰিলো আমাৰ গাঁও পাখৰিগুৰি থানা হালবাৰী। এনেকুৱা আইতা আৰু কিজন আছে আপোনালোকৰ গাঁৱত? আমাৰ বৰ্তমান 4-5 জন আছে আৰু আইতা। Good morning guys. হেল্ল' গাইজ, ওলানটো মই ৱাটাৰ আইকন চলাওঁ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ মই ভিডিঅ' বনাইছোঁ, আপলোড কৰিব পাৰে নাই, মোৰ সময় নাই বৰ্তমান। ইটো কৰিলে সিটো, সিটো কৰিলে সিটো, ভেজালে নমৰে। আৰু গাইজ গৰু কথা ইটো আছে, ক'তো নিব পাৰাই নাই এই গৰু। আৰু গাইজ আজি আইতা ঢুকালে, ফাইনেলি আজি সঁচাকৈ আইতা ঢুকালে। আৰু আইতাজনক এতিয়া মই গৈ আছোঁ খৰি দিবলৈ। আৰু গাইজ ফাৰ্ষ্টতে মই ৰাতিপুৱাতে 4টা বজাৰ মোটামুটি 6টা মানত মই আমাৰ বাইদেউহাক থৈ আহিলোঁ। আৰু গাইজ এতিয়া মই আইতাক খৰি দিবলৈ গৈ আছোঁ। আমাৰ চোৱাটো একো নাই, ৰিয়েল আইতা নহয় বৰ্তমান। ৰিয়েল আইতা মোৰতো জীৱনত নায়ে, মৰছিয়ে গাইজ, মই দেখাই নাই। আৰু এতিয়া গাইজ গৈ আছোঁ, বৰষুণ বতৰ ধাৰাসাৰ বৰষুণ দিয়ে আছে গাইজ। আৰু বৰষুণত খৰি বা কেনেকৈ দিয়ে নাজানো। আৰু এতিয়া গাইজ গৈ আছোঁ আইতাহাৰ ঘৰত। বলক গাইজ। ফাইনেলি গাইজ মই ওলাই আহিলোঁ আৰু এতিয়া আইতাক খৰি দিবলৈ যাবলৈ ওলাইছোঁ। খৰি এডাল লৈ লৈছোঁ, এইডাল চাওক আপোনালোকে। আৰু এতিয়া গাইজ গৈ আছোঁ আইতাৰ ঘৰত ডাইৰেক্ট। বৰ্তমান বৰষুণ আহি আছে, কিৰকিৰকৈ বৰষুণ দিয়ে আছে গাইজ। চাওক পথাৰৰ পানীবিলাকো চাব পাৰে আপোনালোকে। বলক এতিয়া ডাইৰেক্ট গৈ আছোঁ আইতাৰ ঘৰত। ডাইৰেক্ট মই ভিডিঅ'টো বনাই আছোঁ, বলক গাইজ। পথাৰৰ ভিউ পইণ্ট। আৰু আইতাৰ কাৰণে মই এইডাল খৰি লৈ লৈছোঁ গাইজ, এইডাল। এতিয়া গাইজ ডাইৰেক্ট গৈ আছোঁ আইতাক খৰি দিবলৈ। বলক গাইজ। বৰষুণ চাওক না গাইজ, ধাৰাসাৰ বৰষুণ। গাড়ীৰ বিষয়ে আমাৰ কুকুৰৰ জীৱন আহা মানুহবিলাক কেনে আজি ইনকাম? একদম বঢ়িয়া ইনকাম আজি, বঢ়িয়া না? একদম গোৱা মাৰা গৈছে। ফাইনেলি গাইজ তামান ধাৰাসাৰ বৰষুণৰ লগত আইতা আজি ঢুকালে গাইজ। বহুত বেছি বেয়া লাগিল। ফাইনেলি গাইজ মই আইতাৰ আজি মৰা মুখখানে দেখা নাপালোঁ। আৰু গাইজ এয়া মই কি লৈ আনিছোঁ আপোনালোকে দেখা পাব। আৰু গাইজ চাওক, পানী ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ গাইজ। চাওক না গাইজ, পথাৰত পানী চাই এয়া নদী দং, এইটো নালা, পানী পুৰা বোজা হৈ গৈছে গাইজ। এতিয়া আইতা ৰাইজখনক আজি মই ধন্যবাদ জনাইছোঁ গাইজ। ইমান বৰষুণত গাইজ বাঁহ কাটা খৰি ওলোৱা গাইজ ইমান সহজ নাই, এই ধম কৰিছে। এতিয়া গাইজ শেষ হ'ল নাকি? শেষ হ'ল? ফোন কৰি আছে, শেষ হোৱা নাই? এই মানুহটো ফোন কৰি আছে তাতে গলি নহয়।
সেইকাৰণে অলপ আদ্ৰা কৰি আহিলোঁ আহোঁ আৰু তোৰ কাম দে তেতিয়া তোৰ ফাইনেলি গাইছ মানে এতিয়া গৈ আছো আৰু কি হয় নাজানো আৰু গাইছ চাওক আৰু গাইছ আইতাক শ্মশানত লৈ যোৱা হোৱা নাই কাৰণ গাইছ শ্মশানত নিলে মানে বহুত আৰু দেৰি হয় গাইছ মানে ঘৰৰ ওচৰতে নিজৰ মাটিত মানে কি গাইছ মানে কি খৰি দিয়া হৈছে মানে কি খেতি পথাৰৰ মাটিত আৰু গাইছ আইতা মানে কি জ্বলাটো মানে বহুত মানে কষ্ট শ্মশানত নিয়া নহ'ল মানে ৰাইজে নিব ওলাইছে মানে ঘৰৰ মানুহে দিবলৈ হাক দিল আৰু গাইছ আৰু মানে ৰাইজ ইমান এনেকৈ মানে কি ছাতা লৈ আছে গাইছ ইমান বহুত কষ্টত আছে গাইছ ৰাইজ বহুত কষ্টত আছে আপোনালোকে চাব পাৰে ৰাইজ বহুত কষ্টত আছে গাইছ ছাতা ধৰি আছে গাইছ ৰাইজে বহুত কষ্টত আছে বৰ্তমান চাও না গাইছ আৰু এই বৰষুণ বতৰত খেতি পথাৰত গাইছ ৰাইজ বহুত মানে চেলত ৰাইজক চেলত গাইছ আৰু ক'ব লগা গাইছ মোৰ ভাষা নাই এনেকুৱাকৈ মানে ৰাইজক মানে ধন্যবাদ জনাইছোঁ গাইছ জুবিনদাৰ এটা গান আছে দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে ভাই 4জন মানুহে কান্ধত তুলি নিব আজি মা মৰি গেলি আমাক কোনে কি কৰিব মা মৰি গেছি আমি এনেহেন বতৰত আমি বিৰাট কষ্টত জ্বলালো মাক তেখেতৰ আমাৰ খুৰা এইটো খুৰা তেওঁৰ বয়স বৰ্তমান 52 বয়স আমাৰ খুৰাৰ 52 বয়স বৰ্তমান 52 বছৰ বয়স তেখেতৰ মা আজি ঢুকালে বহুত গৌৰৱ ঢুকালে বহুত গৌৰৱ আজি 108 বছৰ লাগছে এবার হাওয়া বৰষুণ এৰি গেল বৰ্তমান ঠাণ্ডা পুৰা খাইছি লাগছে এবার কষ্ট গাইছে মৃত্যু গাইছ এখাৰ কথা আছে না এয়া গাইছ 1 2 3 4 চাৰিটা খুঁটাৰ মানে উদাহৰণ বহুত আছে ক'ব গ'লে ফাইনেলি গাইছ আইতা পুৰা জগাই নাই ইমান বৰষুণ বতৰত আইতা ইমান হাৰাশাস্তি মানে কি ক'ম জন্মগতৰ পৰা পানীৰ হিয়া আছিল না কি আছিল নাজানো আৰু গাইছ ৰাতিপুৱাৰ পৰা বৰষুণ ধাৰাসাৰ বৰষুণ এতিয়াহে মানে কি বৰষুণ এৰিলে আৰু আইতা আবেলি হৈ গ'ল গাইছ চাওক আইতা বৰবাদ জ্বলি শেষ হোৱাই নাই মাংস আছে গাইছ আইতাৰ এতিয়াও ৰাইজ বৰ্তমান বহি আছে গাইছ ৰাইজে ইমান কষ্ট কৰিছে চিৰত ৰাইজ মানে এতিয়া ফাইনেলি গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিল এয়া গাইছ শালবাৰী পাকৰে গড়ে গাঁৱৰ পৰিৱেশ আৰু গাইছ শ্মশানৰ পৰা এতিয়া আহিলোঁ গাইছ শ্মশানতে মানে কি আছোঁ এয়া গাঁৱৰ পৰিৱেশ চাওক ৱাটাৰফল গাইছ ৱাটাৰফল আৰু গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিল এতিয়া গা চা ধুই এতিয়া গৈ আছোঁ ঘৰত গাইছ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু গাইছ ইউটিউবত চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি দিব আজিলৈ ইমানেই আছিল জয় আই অসম গাইছ।